Hello everyone, I hope you all are doing good. আজিৰ এইটো ভিডিঅ'ত আমি চাম যে আমি নিউজ পেপাৰ এখন কিদৰে এনালাইচিছ কৰিব পাৰি, কি বস্তু আমাক গুৰুত্ব সহকাৰে পঢ়িব লাগিব আৰু কি বস্তু আমি এৰাই চলিব লাগিব নিউজ পেপাৰ এখনত। সো আপোনালোকে ইতিমধ্যে গম পায় যে নিউজ পেপাৰ এনালাইচিছ আমাৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ হয়, কাৰণ আমাৰ প্ৰিলিমছৰ এক্সামত অলমষ্ট 25 to 30 কুৱেশ্যন নিউজ পেপাৰৰ পৰা বা কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আমাক সুধি দিয়া যায় আৰু এইখিনি বস্তু আমি নিউজ পেপাৰৰ পৰাই পাম। আৰু আমাৰ মেইনছৰ কাৰণেও নিউজ পেপাৰটো অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ মেইনছত যোনবিলাক আমাক কুৱেশ্যন সোধা যায় সেইবোৰ মেক্সিমাম কাৰেণ্ট বেচিছে হয়। আৰু নিউজ পেপাৰৰ এটা গুৰুত্বপূৰ্ণ ৰোল এইটো হ'ল যে আমাৰ যোনটো ভোকেবুলাৰী, আমাৰ যোনটো ৰাইটিং স্কিল, সেইটো আমি নিউজ পেপাৰ পঢ়িহে আপগ্ৰেড কৰিব পাৰিম। চ' আপোনালোকে যদি চাই যে নিউজ পেপাৰ এখনত বহুত কেইখন পেজেছ থাকে, তাৰে ভিতৰত আমি কি বস্তু পঢ়িব লাগিব আৰু কি বস্তু এৰাই চলিব লাগিব সেইখিনি জানি থোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়। যেনেকুৱা এইখন নিউজ পেপাৰ আছে অসম ট্ৰিবিউন বা দ্য হিন্দু লগ বা দ্য চেণ্টিনেল লগ, যোনটো নিউজ পেপাৰ আপোনালোকে কমফৰ্টেবল ফিল কৰে সেইটো নিউজ পেপাৰ লগ। তাতে আপোনালোকে নিউজ পেপাৰৰ যোনবিলাক কমন জনৰা হয় সেইবিলাক আপোনালোকে এৰাই চলিব লাগিব। সেইটো হৈছে মই কোট কৰিছোঁ CSEP বুলি। চ' C4 হ'ল আমাৰ ক্ৰাইম, আমি ক্ৰাইম ৰিলেটেড নিউজ আমি স্কিপ কৰিব লাগিব। S4 হ'ল আমাৰ স্পৰ্টছ যোনবিলাক পৰ্চনছ হয়, মেজৰ স্পৰ্টছ বাদে মানে অলিম্পিক্স বা নেশ্যনেল লেভেল স্পৰ্টছ বা ষ্টেট লেভেল স্পৰ্টছ যোনবিলাক ইম্পৰ্টেণ্ট হয়, স্কিমছ ৰিলেটেড স্পৰ্টছ হয়, সেইবিলাক আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। নেক্সট আমি চাব লাগিব এণ্টাৰটেইনমেণ্টৰ নিউজবিলাক আমি স্কিপ কৰিব লাগিব। দেন আমি পলিটিকেল নিউজ যোনবিলাক থাকে, পলিটিকেল নিউজবিলাক আমি স্কিপ কৰি যাব লাগিব। চ' এতিয়া ফ্ৰণ্ট পেজ এটাত আপোনালোকে আহিলে নিউজ পেপাৰৰ ফ্ৰণ্ট পেজত আহি আমাৰ নিউজ পেপাৰ এনেই পঢ়া ষ্টাৰ্ট কৰিলে নহ'ব। আমাৰ চিলেবাছৰ লগত আমি মিলাই কিনে নিউজ পেপাৰটো পঢ়িব লাগিব। আপোনালোকৰ হাতত যদি চিলেবাছ নাই, দেন টেক এ প্ৰপাৰ প্ৰিণ্ট আউট অফ ইট এণ্ড চিলেবাছৰ একৰ্ডিং টু চিলেবাছ আপোনালোকে নিউজ পেপাৰ পঢ়িব লাগিব। তেতিয়াহে আপোনালোকে বস্তুটো ইজি পাব পঢ়িবলৈ, আৰু চিলেবাছটো যেতিয়া হাতত থাকিব তেতিয়াহে আপোনালোকে ৰিলেট কৰিব পাৰিব যে এইটো নিউজ GS 1ৰ কাৰণে ইম্পৰ্টেণ্ট হয়, এইটো GS 2ৰ কাৰণে, এইটো GS 3ৰ কাৰণে। চ' সেইমতে আপোনালোকে নিউজখিনি নোট ডাউন কৰি যাব পাৰে। তো নিউজ পেপাৰত আমি আৰু ছায়েন্স এণ্ড টেক, এনভাইৰনমেণ্ট, ইকনমি, গভাৰ্নেন্স, পলিটি, জিঅ'গ্ৰাফি, ইকনমিক্স, এইবিলাকৰ নিউজবিলাক আমি এৰাই চলিব নালাগে। এইকেইখন ছাবজেক্টছৰ নিউজ আমি বহুত গুৰুত্ব সহকাৰে পঢ়িব লাগিব, কাৰণ ইয়াৰে পৰা আমাক কুৱেশ্যন সোধা যায়। চ' এইটো নিউজ পেপাৰটো মই এক্সাম্পল হিচাপে লৈছোঁ। চ' এইটো নিউজ পেপাৰত আপোনালোকে যদি চায় যে কোৰিয়ান পাৰ্লিয়ামেণ্ট ভোটছ টু ইমপিচ প্ৰেছিডেণ্ট। চ' ইয়াতে নিউজটো গুৰুত্বপূৰ্ণ হয় নে নাই আমাৰ কাৰণে, এইটো কেনেকৈ গম পাম, সেইটো হ'ল যে ইমপিচমেণ্ট অফ প্ৰেছিডেণ্ট। ইয়াতে কোৰিয়াৰ কথা আহিছে, তো আপোনালোকে সেইৰ কথা জানি থ'ব পাৰে, ইণ্ডিয়াৰ কথা জানি থ'ব পাৰে। ইমপিচমেণ্ট অফ প্ৰেছিডেণ্টৰ যোনটো প্ৰচিডিউৰ হয় সেইটো আপোনালোকে জানি থ'ব পাৰে। নেক্সট আমাৰ গুৰুত্বপূৰ্ণ টপিক যোনটো হয় সেইটো হ'ল যে আমাৰ এইটো ন' ৰিজাৰ্ভেশ্যন বেছড অন ৰিলিজিয়ন। চ' ৰিলিজিয়নৰ ওপৰত বেছ কৰি SRPM, চ' আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোনখিনি কৈছিলে বাজেটৰ কিহত পাৰ্লিয়ামেণ্টাৰী যোনটো ডিবেট হৈছিলে, ডিবেটত যে ৰিলিজিয়নৰ ওপৰত বেছ কৰি একো ৰিজাৰ্ভেশ্যন দিয়া নহয় বুলি, সেইখিনিৰ ওপৰত কি আমাৰ কনষ্টিটিউচনেল প্ৰভিজনছ আছে ৰিজাৰ্ভেশ্যনছৰ ওপৰত, সেইখিনিৰ ওপৰত কুৱেশ্যনছ আহি যায়, পলিটিৰ ওপৰত। চ' সেইখিনি আপোনালোকে চাব পাৰে। তাৰপিছত ইয়াতে আৰু ইম্পৰ্টেণ্ট নিউজ যদি আপোনালোকে চাব যায়, এইটো এটা নিউজ হয় BSF অন হাই এলাৰ্ট এলং বাংলা বৰ্ডাৰ। চ' বাংলাদেশৰ লগত আমাৰ অসমৰ যোনটো বৰ্ডাৰ শ্বেয়াৰ আছে, তাতে BSFক হাই এলাৰ্টত ৰখা হৈছে। কিহৰ কাৰণে ৰখা হৈছে বা কি, এইখিনি আমি নিউজটো পঢ়িলেহে গম পাম। চ' এইটো টপিকটো ইম্পৰ্টেণ্ট কিয় হয়, এইটো হয় আমাৰ ইণ্টাৰনেল ছিকিউৰিটিৰ কাৰণে, বৰ্ডাৰ মেনেজমেণ্টৰ কাৰণে। চ' বৰ্ডাৰ মেনেজমেণ্টৰ কাৰণে আমাৰ এইটো নিউজ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়। চ' এইটো চিলেবাছ চালেহে আপোনালোকে গম পাব পাৰিব যে ইণ্টাৰনেল ছিকিউৰিটিত আমাক কি কৰা হয়, বৰ্ডাৰ মেনেজমেণ্টত কি কৰা হয়, এইখিনি। নেক্সট আমাৰ যদি এইটো পৰ্চনত আহে, দেন এইটো পেজটো আমাৰ কাৰণে
গুৰুত্বপূৰ্ণ নহয়, এইবোৰ এডছ দিয়া বা কি এইবোৰ আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। দেন এইবিলাক আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, এইবিলাক চব এড বেছড পেজ হয়, এইবিলাক আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। এইটো ক্লাছিফাইডছ বুলি যে আছে, আমাৰ কাৰণে একদমেই ইম্পৰ্টেণ্ট নাই এইবিলাক নিউজৰ। দেন চিটি ৰিলেটেড যদি কিবা নিউজ আপোনালোকে পায়, নট এভৰি টাইম বাট চামটাইমছ আহি যায় চিটি ৰিলেটেড, গুৱাহাটী ডেভেলপমেণ্ট ৰিলেটেড বা ডিব্ৰুগড়ৰ ডেভেলপমেণ্ট ৰিলেটেড যোনবিলাক নিউজ আহি যায়, সেইবিলাক নিউজ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়। দেন ইয়াতে যেনেকুৱা এটা নিউজ আপোনালোকে চাব পাৰে, অসম কেশৰী অম্বিকাগিৰি ৰাজ্যধৰী মেম'ৰিয়েল এৱাৰ্ড ইন্ট্ৰডিউচড। চ' ইয়াতে আমাৰ নিউজটো এইকাৰণে ইম্পৰ্টেণ্ট হয় যে প্ৰিলিমছত ফেকচুৱেল বেচিছ আমাৰ এটা ইনফৰ্মেশ্যন ইয়াতে পাব পাৰি যে অসম কেশৰী বুলি কাক জনা যায়, অম্বিকাগিৰি ৰাজ্যধৰীৰ কাৰণে বিষয়ে আমাৰ মেইনছত কুৱেশ্যন সুধি দিব পাৰে। চ' আৰু মেম'ৰিয়েল এৱাৰ্ড যোনটো হয় এইটো কাক কনফাৰ কৰা হ'ল, এইখিনি বস্তু আমাৰ প্ৰিলিমছৰ স্পেচিফিকত আমাৰ সেই হয় ইম্পৰ্টেণ্ট হৈ যায়। আৰু মেইনছত স্পেচিফিকত আমাৰ ইম্পৰ্টেণ্ট হয় অম্বিকাগিৰি ৰাজ্যধৰীৰ বিষয়ে আমাক সুধি দিব পাৰে, তেওঁৰ কণ্ট্ৰিবিউশ্যনৰ কাৰণে কণ্ট্ৰিবিউশ্যনৰ বিষয়ে আমাক সুধি দিব পাৰে। চ' এনেকৈ আপোনালোকে বস্তুটো এনালাইচিছ কৰিব, এনেকৈ বস্তুটো কানেক্ট কৰিব লাগিব। দেন আহি যায় আমাৰ মষ্ট ইম্পৰ্টেণ্ট ইডিটৰিয়েল। চ' চাওক, ইডিটৰিয়েল পঢ়াৰ সময়ত আপোনালোকে ওপৰা ওপৰিকৈ ৰিডিং এটা দিব, কিবা বুজি নাপালে আকৌ এবাৰ ৰিড কৰিব, ৱাৰ্ড মিনিং নাজানিলে ৱাৰ্ড মিনিংখিনি চাৰ্চ কৰি ল'ব। দেন এটা কমপ্লিট ইডিটৰিয়েলটো এটা ৰিড এটা দি কমপ্লিট এটা আণ্ডাৰষ্টেণ্ডিং আনিব। কমপ্লিট আণ্ডাৰষ্টেণ্ডিং অনাৰ পিছত সেইখিনি বস্তু জাষ্ট ট্ৰাই টু নোট ডাউন বাই ইয়'ৰ চেল্ফ। চ' ইয়াৰ পৰা যে আপোনালোকে চেণ্টেঞ্চ বাই চেণ্টেঞ্চ আপোনালোকে লিখি যাব সেইটো নকৰিব, নিজৰ এটা এনালিটিকেল পাৱাৰ ইউজ কৰি আপোনালোকে সেইটো লিখাত ট্ৰাই কৰিব। চ' ইয়াতে ইডিটৰিয়েলত যোনখিনি হয় এইটো বড়োলেণ্ড মাৰ্চেছ এহেড। চ' এইখিনি আমাৰ নিউজ পেপাৰটো সেই ইডিটৰিয়েলটো সেই হৈ যায়, ইম্পৰ্টেণ্ট হৈ যায় বড়োলেণ্ডৰ বিষয়ে। ইয়াতে আমাৰ বড়োলেণ্ডৰ হিষ্ট্ৰীৰ পৰা ষ্টাৰ্ট কৰি নেক্সট আমাৰ বড়োলেণ্ডৰ গ্ৰ'থ যোনখিনি হয় সেইখিনি আমি পাই যাম। দেন আমাৰ আহি যায় নৰ্থ ইষ্টৰ ওপৰত নিউজ কিছুমান। নৰ্থ ইষ্টৰ ওপৰত নিউজ ইয়াতে আমি লাইক তেনেকুৱাকৈ সেই নিউজ আমাৰ পঢ়াৰ দৰকাৰ নহ'ব যে এইটো এইটো আল্ট্ৰা এৰেষ্টেড ইন ইম্ফল ৱেষ্ট, এইবিলাক আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। নৰ্থ ইষ্টৰ কাৰণে যদি কিবা চেণ্ট্ৰেল স্কিম বা বাজেট এল'কেশ্যনছ সেইবোৰ কিছুমান ইউনিয়ন গভমেণ্টে দিছে বা কি, সেইবিলাক আমাৰ কাৰণে ইণ্টাৰেষ্টিং হৈ যায়। দেন নেক্সট কিছুমান আপোনালোকে চাব যে বৰ্ডাৰত অৰ্গেনাইজেশ্যন যোনটো হয়, ষ্টেপিং আপ ফেন্সিং ৱৰ্কছ নিয়াৰ মৰেজ ইন মণিপুৰ, এইটো এইকাৰণে ইম্পৰ্টেণ্ট হৈ যায়, এইটো ইণ্ডো ম্যানমাৰ বৰ্ডাৰ, এইটো এগেইন বৰ্ডাৰ মেনেজমেণ্টৰ কুৱেশ্যনৰ ওপৰত এটা ইম্পৰ্টেণ্ট টপিক হয়। দেন আমাৰ নেক্সট যদি চাই তেতিয়াহ'লে আমাৰ এইবিলাক নিউজ আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। বিজেপি এক্টিভিষ্ট বিল' 45 years, চ' এইবিলাক পলিটিকেল নিউজ হয়। চ' এইবিলাক আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। দেন ষ্টেটৰ ওপৰত যদি ষ্টেটৰ কলাম যোনটো আছে ইয়াতে আপোনালোকে যায় যে এইটো মিলেট বেছড ফুড প্ৰচেছিং ট্ৰেইনিং আণ্ডাৰ ৱে এট কাকি। চ' মিলেট বেছড ফুড প্ৰচেছিং আমাৰ কি মিলেটৰ যোনটো সেই আছিলে গভমেণ্টৰ এজেণ্ডা আছিলে সেইটোৰ ওপৰত এটা আপডেট আহিছে। চ' এইটো নিউজটো আমাৰ কাৰণে অকণমান ইম্পৰ্টেণ্ট হৈ যায়। চ' তাৰপিছত আমাৰ এইবিলাক নিউজ ইম্পৰ্টেণ্ট নহয়। ডন বস্কো তেজপুৰ কি এইবিলাক ট্ৰিবিউট আমাৰ কাৰণে নালাগে। দেন ইয়াতে ষ্টেটত আৰু এটা ইম্পৰ্টেণ্ট চাব যেনেকৈ 12 days ডেভেলপমেণ্ট প্ৰগ্ৰাম ইন গোলাঘাট। চ' ইয়াতে আমাৰ ইম্পৰ্টেণ্ট হৈ যায় 12 days ডেভেলপমেণ্ট প্ৰগ্ৰাম কি হয় সেইখিনি আমাৰ জনাটো দৰকাৰী আছে। আৰু এইটোৰ লগত এছ'চিয়েটেড স্কিমছ গভমেণ্টে কি কি লঞ্চ কৰিলে সেইখিনি আমাৰ জনাটো ইম্পৰ্টেণ্ট আছে। ছ'চিয়েল জাষ্টিছত আমাৰ সেইখিনি লাগি যাব। চ' এইবিলাক নিউজ আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। দেন আমাৰ আহি যায় এইটো নিউজ ইম্পৰ্টেণ্ট এটা নিউজ আহি যায় পলিটিকেল ইণ্ডিয়ান পলিটিত লোক আদালত ছেটেলছ 2125 কেছেছ। চ' ইয়াৰ পৰা আমি কি পইণ্ট আউট কৰিব পাৰি যে লোক আদালত কি হয়। চ' লোক আদালতৰ বিষয়ে আমাক প্ৰশ্ন সুধি দিব পাৰে। চ' ইয়াতে এগেইন এটা বস্তু চাব পাৰে চেল্ফ ৰিলায়েঞ্চ ইন ফিছ পল্ট্ৰি ডায়েৰী প্ৰডিউচ চিফ মিনিষ্টাৰে কৈছে। চ' ইয়াতে মেইনছৰ পাৰ্চপেক্টিভত এইটো নিউজ ইম্পৰ্টেণ্ট হৈ যায় ফিছাৰী ডেইৰী প্ৰডাক্ট এইবিলাকৰ ওপৰত।
চ' আৰু নেক্সট আমাৰ যদি চাব যায় তেতিয়াহ'লে আমাৰ ইম্পৰ্টেণ্ট আহি যায় যে ইয়াতে আমেৰিকান বাজ মিষ্টেৰিয়াছ নিউজ আমি চাইটছ দৰকাৰ নাই। চ' নেক্সট আমাৰ ন' ৰিজাৰ্ভেশ্যন বেছড অন ৰিলিজিয়ন, এইখিনি আমাৰ ধৰি লওক ফাৰ্ষ্ট পেজত যোনখিনি আমি ডিছকাছ কৰিলোঁ সেইখিনি হয়। চ' এইখিনি নেক্সট কণ্টিনিউ হৈছে নিউজখিনি ইয়াতে এক্সটেণ্ডেড। চ' তাৰপিছত আমাৰ টাইম আহি যায় RBI কোলেট্ৰেল ফ্ৰী এগ্ৰি লোন লিমিট, এইটো এটা ইম্পৰ্টেণ্ট নিউজ আহি যায়। কোলেট্ৰেল ফ্ৰী এগ্ৰি লোন যোনটো হয় সেইটোৰ ওপৰত। আৰু UPI ট্ৰানজেকশ্যনৰ ওপৰত আপোনালোকে যদি নাজানে তেনেহ'লে এইখিনি জানি থ'ব পাৰে। এইখিনি এনেকৈ বস্তুখিনি আমাৰ কানেক্ট কৰিব লাগিব ইকনমিৰ লগত। তাৰপিছত আমাৰ এইবিলাক আমাৰ দৰকাৰ নহ'ব, এইবিলাক পলিটিকেল নিউজ হয়। চ' এইবিলাক পলিটিকেল নিউজ হয়, এইবিলাক আমাৰ দৰকাৰ নাই। দেন পলিটিকেল নিউজ আমাৰ দৰকাৰেই নাই পঢ়াৰ কাৰণে। পলিটিকেল পাৰ্টখিনি ডাইৰেক্টলি আমি স্কিপ কৰি দিব পাৰি। দেন আমাৰ এই ইণ্টাৰনেশ্যনেল এই বস্তুবোৰ আমাৰ অলপ জনা দৰকাৰ আছে, সুধি দিব পাৰে। যেনেকুৱা বুজকাশী, এই স্পৰ্ট ইউনাইটিং আফগানছ, চ' এইটো স্পৰ্টছৰ বিষয়ে আমি জানি থ'ব পাৰি। দেন আমাৰ আহি যায় নেক্সট আমাৰ আহি যায় এইবোৰ মুভি এণ্ড থিয়েটাৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে আমাৰ নিউজ যোনবিলাক আছে এইবিলাকৰ দৰকাৰ নাই। দেন এইখিনি আমি নিউজ পেপাৰত পাই যাম। দেন স্পৰ্টছ ৰিলেটেড সেনেকুৱা ইম্পৰ্টেণ্ট স্পৰ্টছ ৰিলেটেড আমাৰ নাই, আপডেট নাই, চ' দৰকাৰ নাই। চ' এইখিনি আৰু স্পৰ্টছ ৰিলেটেড কোনখিনি জৰুৰী, যেনেকৈ মই কৈছিলোঁ ষ্টেট ৰিলেটেড, নেশ্যনেল ৰিলেটেড আৰু ইণ্টাৰনেশ্যনেল ৰিলেটেড যোনবিলাক স্পৰ্টছ হয় বা এৱাৰ্ডছ হয় সেইবোৰ। ইয়াতে এটা আছে, অসম গভৰ্ণমেণ্ট নট টেকিং ইনিচিয়েটিভ টু আইডেণ্টিফাই স্পৰ্টিং টেলেণ্টছ, ভোগেশ্বৰ বৰুৱা। চ' ভোগেশ্বৰ বৰুৱা এইটো নিউজ এইকাৰণে ইম্পৰ্টেণ্ট, ভোগেশ্বৰ বৰুৱা কোন হয়, এখেত স্পৰ্টছৰ লগত কিয় এছ'চিয়েট হয়, জড়িত হয়, এখেতে কি কি কণ্ট্ৰিবিউশ্যনছ আছে এখেতৰ। চ' এইখিনি বস্তু আমি জানি থ'ব পাৰি। চ' ছায়েন্স এণ্ড টেক ৰিলেটেড নিউজ আহিলে আমি পাই যাম। দেন এইখিনি আমাৰ আজিৰ ভিডিঅ'ত আছিলে। এণ্ড আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে চাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এণ্ড নিউজ পেপাৰ এনালাইচিছৰ কাৰণে এইখিনি ভিডিঅ'ই আজিৰ কাৰণে ছাফিচিয়েণ্ট হৈ যাব আই গেছ। যদি কিবা ছাজেশ্যনছ থাকে এণ্ড আপোনালোকৰ কিবা ডাউট থাকে দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক কমেণ্টত জনাব। I will definitely help you out. Thank you so much.